নমস্কাৰ। এটা বিশেষ উপলক্ষত আজি আমি এই অনুষ্ঠানটোৰ আয়োজন কৰিছোঁ। পেহেলগামত পাকিস্তানী সন্ত্ৰাসবাদীৰ যি বৰ্বৰ আক্ৰমণ সংঘটিত হৈছিল আৰু তাৰ পাছত ভাৰতে উচিত প্ৰত্যুত্তৰ দিছিল শত্ৰু ৰাষ্ট্ৰ পাকিস্তানক। 2025 চনৰ 7 মেত আৰম্ভ হৈছিল অপাৰেশ্যন সিন্দুৰ। আমি সকলোৱে জানো সেই অপাৰেশ্যন সিন্দুৰৰ বিষয়ে, তাৰ সফলতাৰ বিষয়ে। আজি সেই অপাৰেশ্যন সিন্দুৰৰ এটা বছৰ সম্পূৰ্ণ হ'ল। এই বৰ্ষপূৰ্তিৰ ক্ষণত আমি ভাৰতৰ সামৰিক বাহিনীৰ জোৱানসকলৰ যি ত্যাগ, তেওঁলোকৰ যি সাহস, তেওঁলোকৰ পৰাক্ৰম, সেই কথা আকৌ এবাৰ শ্ৰদ্ধাৰে স্মৰণ কৰিব বিচাৰিছোঁ। আজি আমাৰ লগত ষ্টুডিঅ'ত আছে অৱসৰপ্ৰাপ্ত কৰ্ণেল, ভাৰতীয় সামৰিক বাহিনীত তেখেতে সুদীৰ্ঘকাল সেৱা আগবঢ়াই আহিছে, দিব্যশংকৰ ভট্টাচাৰ্য ডাঙৰীয়া। আপোনাক স্বাগতম জনাইছোঁ। আৰু আজি এই সময়ত সমগ্ৰ ভাৰতবাসী আমি গৌৰৱান্বিত আচলতে যে এই অপাৰেশ্যন সিন্দুৰেই আমাক সমগ্ৰ ভাৰতীয়ক একত্ৰিত কৰিছে। আৰু আমি যে অখণ্ডতা সাৰ্বভৌমত্বৰ ক্ষেত্ৰত কোনোদিনে আপোচ নকৰোঁ, সেই কথা দৃঢ়তাৰে ভাৰত চৰকাৰে দেখুৱাই দিছে। আৰু যিটো ভাৰত চৰকাৰৰ যিটো সাহসী সিদ্ধান্ত ল'ব পৰা ক্ষমতা, সেই ক্ষমতা সমগ্ৰ বিশ্বই জানিব পাৰিছে। ইয়াৰ লগতে ভাৰতীয় সামৰিক বাহিনীৰ যিটো শক্তি আমাৰ, সেই শক্তিটো প্ৰদৰ্শন হৈছে। আপুনি এই সময়ত অপাৰেশ্যন সিন্দুৰৰ সম্পৰ্কত আপোনাৰ মতামত কি? অপাৰেশ্যন সিন্দুৰ আৰম্ভ কেনেকে হ'ল? সেইটো আৰম্ভ হ'ল যে 22 এপ্ৰিল 2025 চনত পাকিস্তানৰ পৰা অহা সন্ত্ৰাসবাদী সকলে আহি 26 জন নিৰীহ লোকক হত্যা কৰিলে। বহুত গৃহিণীৰ সিন্দুৰ মোচা গ'ল। আৰু এই দুখ লগা পৰিস্থিতিত ভাৰত চৰকাৰে এটা শক্তিশালী এটা প্ৰত্যুত্তৰ দিয়াৰ কথা ক'লে। আৰু সেইকাৰণে 7 মে 2025 চনত অপাৰেশ্যন সিন্দুৰ আৰম্ভ হ'ল। হাজাৰ ঘণ্টীয়া এই অপাৰেশ্যনটোত ভাৰতে পাকিস্তানৰ ভিতৰত সোমাই পাকিস্তানৰ 9টা টাৰ্গেট ডিষ্ট্ৰয় কৰিলে, শেষ কৰিলে। মন কৰিবলগীয়া কথা এইটো যে আগতেও উৰিত 2016 চনত আৰু বালাকটত 2019 চনত আক্ৰমণ কৰিছিল। কিন্তু সেই সকলোখিনি আক্ৰমণ পাকিস্তান অধিকৃত কাশ্মীৰত হৈছিল। এইবাৰ প্ৰথমবাৰৰ কাৰণে এনেকুৱা হ'ল যে ভাৰতে মিছাইলেৰে পাকিস্তানৰ নিজৰ ভিতৰত গৈ পেলাই সোমাই পেলাই এই আক্ৰমণ মিছাইলেৰে কৰিছে। গতিকে এইটো প্ৰথমবাৰৰ কাৰণে হৈছে। আৰু দ্বিতীয়তে ভাৰতে এইটো দেখাই দিলে যে বাহিৰৰ পৰা যদি সন্ত্ৰাসবাদী আহি ভাৰতীয় নাগৰিকৰ ওপৰত এনেকে সন্ত্ৰাস চলাই এনেকে হত্যা কৰে, আমি কিন্তু প্ৰত্যুত্তৰ কেৱল নিন্দা কৰি বা সেই তেনেকে নকৰোঁ। আৰু প্ৰত্যুত্তৰ হ'ব যে আমি সিহঁতৰ পাকিস্তানৰ ভিতৰত যাম আৰু পাকিস্তানৰ যি সন্ত্ৰাসবাদী ঘাটিবোৰ আছে সেই ঘাটিবোৰ আমি শেষ কৰি দিম, নাইকিয়া কৰি দিম। আৰু ইয়াত আমি দেখিলো যে ভাৰতৰ যোনটো অখণ্ডতা, সেইটো যে আমি যিকোনো শক্তিৰ বিৰুদ্ধে, কাৰণ পাকিস্তানে ভাবিছিল যে আমেৰিকাই সহায় কৰিব বা চীনে সহায় কৰিব, কিন্তু ভাৰতে সেইটো নেওচি সেইটো ভাবিলে যে চীন যদি পাকিস্তানৰ লগত থাকক, আমি কিন্তু আমাৰ কামখিনি কৰিম। আৰু আমাৰ এটা দৃঢ় সংকল্প এটা আছিল যে আমি পাকিস্তানক এটা শিক্ষা দিব লাগে। মন কৰিবলগীয়া এটা কথা যে এইবাৰ এনেকুৱা পৰিস্থিতি হৈছিল যে ভাৰতীয় সশস্ত্ৰ সেনাক ভাৰত চৰকাৰে পুৰা সমৰ্থন দিছিল আৰু লগতে কৈছিল যে যি কৰিব লাগে আপোনালোকে মুকলিভাৱে কৰিব পাৰে। এই সমৰ্থনটোৰ কাৰণে ভাৰতীয় সেনাই যি বিক্ৰম দেখালে,
সেইটো কিন্তু সক্ষম হ'ল, নিজৰ লক্ষ্যবোৰ সক্ষম কৰিলে। হয়। এতিয়া আমি যিটো আমাৰ শক্তি আছিল, হয় আমি আৰম্ভণিৰ পৰা দেখি আহিছিলো যে ভাৰতৰ সামৰিক বাহিনীৰ কি শক্তি। হয়। আমি কেইবাবাৰো আমি শত্ৰু ৰাষ্ট্ৰক বা আমাৰ ওপৰত যোনে আক্ৰমণ কৰিব বিচাৰে হয় বা আমাৰ অখণ্ডতাত যোনে আহি আঘাত কৰিব বিচাৰে, হয় তেওঁলোকক আমি প্ৰত্যুত্তৰ দিয়াটো আগৰ পৰাই আমি দেখি আহিছো। হয় বিশেষকৈ এই যিটো অপাৰেশ্যন সিন্দুৰ, সেই হয় সিন্দুৰৰ পাছত ভাৰতীয় জনসাধাৰণৰ সাংঘাতিক ধৰণৰ এটা আত্মবিশ্বাস গঢ়ি উঠিছিল যে য়েছ উই কেন, আমি সবল আৰু বিশ্বৰ এটা অন্যতম শক্তিশালী ৰাষ্ট্ৰ আমি। হয় এই যে সামৰিক বাহিনীৰ আপুনি ভিতৰৰ পৰা বহুদিন কাম কৰিছে, সামৰিক বাহিনীৰ যিটো মনোবল, হয় আপোনালোকে ধৰক বৰ্ডাৰ এৰিয়াত আপুনি বহুত দিন সীমান্তৱৰ্তী এলেকাটো হয় আছিলে বহু হয়। বছৰ, গতিকে সেই সময়ত কেনেধৰণৰ কষ্ট স্বীকাৰ কৰি আমাৰ জোৱানসকলে কাম কৰে, সেই বিষয়ে এটা আভাস দিব নেকি মই আমাক? আমি যদি চাওঁ, ভাৰতবৰ্ষ এনে এক দেশ য'ত পাহাৰো আছে, ভৈয়ামো আছে, মৰুভূমিও আছে, চিয়াচেনো আছে। আছে। মই এইটো কথা ক'ব খুজিছো, এই কাৰণে আভাসটো দিব খুজিছো যে আজি হয়তো মই চিয়াচেনত আছো, ঠাণ্ডা তাত -40 -60 লৈ যায়। গতিকে সেই ঠাণ্ডাত মই ভাবো যে আচল প্ৰধান শত্ৰু আচলতে সেই ঠাণ্ডাটো প্ৰধান শত্ৰু হয়। কাৰণ আপুনি চাৰিওফালে যদি চাই, খালি বগা বগা বগা, অৰ্থাৎ বৰফৰ সেই একদম গোটেইখিনি বৰফৰ বাহিৰে একো নেদেখে, হিমেৰে ভৰা। আৰু দ্বিতীয়তে পৰিস্থিতি এনে যে আপুনি যদি ধৰক মই কৈছো এটা গিলাচত অলপ পানী যদি হাতত লয় আৰু পানীটো যদি আপুনি ওপৰৰ পৰা তললৈ পেলাই দিয়ে, তেতিয়াহ'লে দেখিব যে মাটি পোৱাৰ আগতেই পানীটো জমি পেলাই বৰফ হৈ যায়। তেনেকুৱা পৰিস্থিতি, ইমান ঠাণ্ডা। আৰু কিবা কাৰণত আমি যেনেকে ৰাইফেল লৈ তাত থাকো, কিবা কাৰণত যদি আমি হাতত গ্লাভ নাথাকে আৰু ৰাইফলৰ সেই লোহাৰ নলী বা হেৰিত হাত যদি লাগি যায়, তেতিয়াহ'লে সেই ঠাণ্ডাৰ কাৰণে আমাৰ আঙুলি বা আমাৰ মঙহ সেইখিনিত লাগি ধৰে। গতিকে পৰিস্থিতি ইমান বিষম, ইমান বেয়া। আৰু সেই তেনেকুৱা পৰিস্থিতিত ভাৰতীয় সেনাৰ যোন সৈনিক ইমান বিক্ৰমেৰে, ইমান সাহসেৰে যে থাকে, সেইটো কিন্তু মই ভাবো যে পৃথিৱীৰ কোনো দেশৰ এনে সৈনিকৰ সেই পৰিস্থিতি কিন্তু সন্মুখীন কৰিব নালাগে। দ্বিতীয়তে আমি যদি চাওঁ, ভাৰতত মৰুভূমিও আছে। মৰুভূমিত এনেকুৱা হয়, মই উদাহৰণ দিছো যে 2001 চনত পাৰ্লিয়ামেণ্টত এটেক হৈছিল। তাৰপিছত পাৰ্লিয়ামেণ্ট এটেক হোৱাৰ পিছত অপাৰেশ্যন পৰাক্ৰম বুলি এটা অপাৰেশ্যন হৈছিল, পাকিস্তানৰ সীমান্তত আমি গৈছিলো। আৰু সেই সময়ত মই ষ্ট্ৰাইক ফৰ্মেশ্যন এটাত আছিলো, আৰু আমি তেতিয়া ৰাজস্থানৰ যোনটো পাকিস্তান সীমান্ত, ৰাজস্থান অঞ্চলত আমি গৈছিলো। আৰু তাত প্ৰায় এবছৰতকৈ বেছি আমি মৰুভূমিৰ মাজতে আছিলো, টেংকৰ লগতে আছিলো, মই টেংক ফৰ্মেশ্যনটোত আছিলো। গতিকে তাত এনেকুৱা অৱস্থা আছিল যে দিনৰ সময়ত আপুনি 55 ডিগ্ৰী হয়, আৰু বিশেষকৈ কাৰণ চাৰিওফালে বালি, গতিকে বালি হলে আকৌ গৰমটো বেছি হয়। গতিকে আৰু গছ নাই, গতিকে ছাঁ নাই, গতিকে আপুনি বাচিব কেনেকে? গতিকে আমি সেই টেংকৰ তলত গাঁত খান্দি তাতে থাকো। গতিকে তেনেকুৱা। আৰু আমাৰ তেতিয়া সংগী আছিল, আপুনি চাব যে মৰুভূমিত সাপ খুব পোৱা যায়। গতিকে হঠাৎ আমি দেখো যে সাপ ক'ৰবাৰ পৰা আহিল, তেনেকুৱা ধৰণৰ তাতে, আৰু আমি শুই আছো, দেখিলো ভৰিৰ ওপৰেৰে সাপ ওলাই গ'ল। গতিকে তেনেকুৱা পৰিস্থিতিত আমিও পাইছো। আৰু লগতে পানীৰ অভাৱ, লাইট ফেনৰটো কথাই নাই। গতিকে তেনেকুৱা পৰিস্থিতি, তেনেকুৱা অৱস্থাত আমি আছিলো। ইয়াৰ লগতে আমি দেখিছো যে তৃতীয় যদি চাওঁ, আমি বিশেষকৈ আমি উত্তৰ পূৰ্বাঞ্চলত আমি জংগলত থাকো। জংগলত যেতিয়া আমি যাওঁ, গতিকে ভাৰতীয় সৈনিকসকলে যে জংগলত থাকিব লাগিব, আৰু যদি যোনটো লং ৰেঞ্জ পেট্ৰল বুলি কয়, সেই পেট্ৰলত যদি যায়, ধৰক 14 দিনৰ কাৰণে গ'ল, গতিকে খোৱা বস্তুটো ইমান লৈ যাব নোৱাৰে। গতিকে সেই জংগলৰ পৰা কি ওলাব পাৰে, কি খাব পাৰে, সেইখিনি। গতিকে এনেকুৱা ধৰণৰ পৰিস্থিতি আমি ভাৰতীয় সেনাৰ সৈনিকসকলে সিহঁতে সন্মুখীন হয়। মানে আমাৰ যিটো
বিভিন্ন ধৰণৰ যে আপুনি ক'লে ক'ৰবাত বৰফ, ক'ৰবাত মৰুভূমি, ক'ৰবাত সাংঘাতিক ডাঠ হাবি বা হাবি, জংঘল হয় এনেধৰণৰ। তাৰ পাছতো কিন্তু আমাৰ সেনাবাহিনীৰ জোৱানসকলে এই কষ্ট ত্যাগ স্বীকাৰ কৰিও ভাৰতীয় লোকসকলক নিশ্চিন্তে থাকিব পৰা এটা পৰিৱেশ কৰি হয়। ৰাখিছে অত বছৰে। এই যিটো অপাৰেশ্যন সিন্দুৰৰ পাছত আপুনি কি ভাবে যে আমাৰ শত্ৰু ৰাষ্ট্ৰ মানে সদায়তো থাকেই, এতিয়া থাকিব গোটেই পৃথিৱীৰ বিশ্বৰ অৱস্থাটো আমি সকলোৱে দেখিছোঁ, পৰিৱেশ হয়। পৰিস্থিতি। তেনে এটা অৱস্থাত আমি ভাৰত আজি কি স্থিতিত আছো বুলি ভাবে আপুনি সামৰিক সামৰিক ক্ষেত্ৰত? প্ৰথম কথা মই এটা কথা এনে কৈ লওঁ, সেইটো হ'ল যে অপাৰেশ্যন সিন্দুৰত যদি মই চাওঁ তেতিয়াহ'লে প্ৰথম কথা এইটো হ'ল যে অপাৰেশ্যন সিন্দুৰে ভাৰতীয় নাগৰিকৰ ভিতৰত এটা একতা আনিছিল, লগতে এটা বিশ্বাস এটা আনিছিল যে আমাৰ সশস্ত্ৰ সেনা ইমান শক্তিশালী, সামৰ্থ্য ইমান কেপেবল যে আমি যোনে নহওক, পাকিস্তানে হওক বা চীনে হওক, আমি প্ৰত্যুত্তৰ দিব পাৰিম। দ্বিতীয়তে ৩ নম্বৰ কথা এইটো হ'ল যে আমাৰ জনতাৰ যোনটো আস্থা আছিল সেইটো কিন্তু ভাৰতীয় সেনাৰ সৈনিকসকলেও সেইটো স্বীকাৰ কৰিছিল, আৰু সেইটোৰ পৰা মনোবল পাই এই দুৰ্গম অঞ্চলত যেতিয়া বৰ্ডাৰত গাৰ্ড দি থাকে তেতিয়া সেইটোৰ পৰা কিন্তু খুব মনোবল পায়। আৰু লগতে দুটা কথা আৰু ক'ব খুজিছো যে ভাৰতীয় সৈনিক বা সেনাই যি প্ৰত্যুত্তৰ দিলে, পাকিস্তানক যি প্ৰত্যুত্তৰ দিলে সেই পেহেলগামৰ আক্ৰমণত, সেইটো কিন্তু বিভিন্ন দেশে সেইটো স্বীকাৰ কৰিলে। আৰু আমি যদি চাওঁ তেতিয়া পৃথিৱীৰ বিভিন্ন দেশে এইটোও স্বীকাৰ কৰিলে যে ভাৰত এখন শক্তিশালী দেশ আৰু ভাৰতে নিজৰ স্বাৰ্থত যি কৰিব লাগে সেইটো কিন্তু কৰিব। আৰু লগতে এইটো হ'ল যে পাকিস্তানে এতিয়ালৈকে সদায় কৈ থাকে যে আমাৰ তাত নিউক্লিয়াৰ বম্ব আছে, কিন্তু ভাৰতে এইটোও বুজাই দিলে যে তোমালোকৰ তাত নিউক্লিয়াৰ বম্ব থাকিব পাৰে, আমাৰ তাতো আছে, কিন্তু আমি সেইটো ভয় নকৰো, আমি কেৰেপ নকৰো, আৰু আমাক যদি আঘাত কৰিব চেষ্টা কৰা তেতিয়াহ'লে আমি কিন্তু এনেকুৱা উত্তৰ দিম যে তোমালোকে আকৌ নাভাবিবা। সেইটোৱে কথা। গতিকে আমি এই অপাৰেশ্যন সিন্দুৰ আজি এটা বছৰ পূৰ্তি হোৱাৰ সুবাদত আমি যিটো আলোচনা কৰিছোঁ যে ভাৰতীয় সামৰিক বাহিনীত যোগদানৰ কথাটো আমাৰ যুৱ সমাজটো এতিয়াও সকলোৱে উৎসাহী বিভিন্ন ক্ষেত্ৰত। গতিকে এই সময়তে আমি এই কথাটো আপুনি আমাক অকণমান জনাব পাৰে নেকি যে সেনাবাহিনীত যোগদান কৰাৰ ফলত আপোনালোকে এইটো কিমান কম বয়সতে সামৰিক বাহিনীত গৈছিল, গতিকে আপোনাৰ পিতৃ এগৰাকী অসমৰ বিখ্যাত ৰাজনীতিজ্ঞ আছিল, তেখেত প্ৰয়াত গৌৰীশংকৰ ভট্টাচাৰ্য ডাঙৰীয়া, গতিকে তেখেতৰ সুপুত্ৰ হৈ আপুনি কনিষ্ঠ পুত্ৰ, আপুনি সামৰিক বাহিনীত গৈছিল। আপুনি কেনেকে সামৰিক বাহিনীত গৈছিল সেই সময়ত, কিমান বয়সত, আৰু আজি কেনেকে আমি উৎসাহিত কৰিব পাৰো যুৱ? মই প্ৰথম কথা এইটো ক'ব খুজিছো যে মই ডন বস্কো স্কুল গুৱাহাটীৰ ছাত্ৰ আছিলো। ক্লাছ 7লৈ মই ইয়াতে পঢ়িছিলো। ক্লাছ 7ত মই ৰাষ্ট্ৰীয় ইণ্ডিয়ান মিলিটাৰী কলেজ বুলি এখন দেৰাদুনত মিলিটাৰী স্কুল এখন আছে, সেই তাৰ পৰীক্ষা দিছিলো, আৰু তেতিয়া অসমৰ পৰা দুজন আমি গৈছিলো তালৈ। তাত মই 5 বছৰ থাকিলো, আৰু যেতিয়া মই তাৰ পৰা ওলালো মই চিলভাৰ মেডেল লৈ ওলালো, আৰু লগতে মই তাত এপইণ্টমেণ্ট যোনটো কেডেট এডজুটেণ্ট বুলি কয় সেই এপইণ্টমেণ্ট লৈ ওলালো। তাৰপিছত মই সৰ্বভাৰতীয় পৰীক্ষা এটা হয় নেশ্যনেল ডিফেন্স একাডেমি, সেই NDA পৰীক্ষাটো মই দিলো। NDA পৰীক্ষাত প্ৰথমতে ৰিটেন পৰীক্ষা হয়, তাৰপিছত এখন বৰ্ড বহে, ছাৰ্ভিচ চিলেকশ্যন বৰ্ড বুলি কয়, সেই বৰ্ডত ইণ্টাৰভিউ দিব লাগে। ইণ্টাৰভিউত আকৌ তাত ইণ্টাৰভিউ হয়, লগতে চাইকলজিকেল টেষ্টিং হয়, আৰু গ্ৰাউণ্ডতো আপোনাৰ ফিজিকেল কিমান পাৰফৰ্মেঞ্চ সেইটো চাই। সেইটো পাৰ হলে তাৰপিছত মেডিকেল কৰা হয় আপোনাৰ। গতিকে সেই পৰীক্ষাটোত মই হয়তো প্ৰথম অসমীয়া বা প্ৰথম উত্তৰ পূৰ্বৰ পৰা প্ৰথম যোনে অল ইণ্ডিয়া ৰেংকিং 1 পাইছিল। এইটো 1985 চনত আছিল। আৰু তাৰপিছত মই NDA 3 বছৰ ট্ৰেইনিং কৰিলো,
আৰু তাৰ পিছত বিশেষকৈ কাৰণ মই ভাৰতীয় সেনাত যাব খুজিছিলো, আৰ্মিত যাব খুজিছিলো, তাৰপিছত ইণ্ডিয়ান মিলিটাৰী একাডেমী দেৰাদুনত এবছৰ কৰি মই 1989 চনত মই ভাৰতীয় সেনাত সোমালো। গতিকে মই 11-12 বছৰত স্কুলত গৈছিলো, মিলিটাৰী স্কুলত, আৰু তাৰ পিছত 20 বছৰ 9 মাহত মই ভাৰতীয় সেনাত সোমাইছিলো অফিচাৰ হিচাপে। ভাৰতীয় সেনাত মই প্ৰায় 30 বছৰৰ অধিক থাকিলো, বিভিন্ন জেগাত আছিলো, আৰু বিশেষকৈ মই কাশ্মীৰত আছিলো আৰু অৰুণাচল প্ৰদেশত আছিলো। মই পাকিস্তান সীমান্ততো আছিলো, আপোনাক কৈছো অপাৰেশ্যন পৰাক্ৰমত আছিলো, আৰু চীন সীমান্ততো আছিলো। গতিকে মই কিন্তু এতিয়া যদি চাওঁ তেতিয়াহ'লে মই ভাবো যে আমাৰ ল'ৰা ছোৱালীৰ কাৰণে কিন্তু ভাৰতীয় সেনাত সোমোৱাটো অতি আৱশ্যক। এই কাৰণে মই কৈছো যে আমাৰ ল'ৰা ছোৱালীৰ প্ৰতিভা আছে, আৰু মই এটা ফাউণ্ডেশ্যনো মোৰ এটা আছে, দিব্য শংকৰ ফাউণ্ডেশ্যন, য'ত আমি চেষ্টা কৰো যে আমি অলপ উৎসাহ দি, উদগনি দি, অলপ কোচিং দি, যে আমাৰ ল'ৰা ছোৱালী যদি ডিফেন্সৰ ফালে যায় তেতিয়াহ'লে আমি সহায় কৰো। মই এই কাৰণে এইটো কৈছো যে আজি যদি চাই আমাৰ ল'ৰা ছোৱালী বিভিন্ন চাকৰিৰ কাৰণে এইফালৰ পৰা সিফালে দৌৰি থাকে, আৰু ধৰক ক'ৰবাত 20টা যদি চাকৰি ওলাই, সেইটোৰ কাৰণে আমি দেখিছো যে আজিকালি 20টা চাকৰিৰ কাৰণে হয়তো 10,000 লোকে আবেদন কৰে। কিন্তু এটা মই কথা ক'ব খুজিছো যে ভাৰতীয় সেনাত এতিয়া প্ৰায় 14 লাখ সৈনিক আছে, বিভিন্ন আৰ্মি, নেভি, এয়াৰফৰ্চ চাই 14 লাখ, অৰ্থাৎ 14 লাখ চাকৰি, 14 লাখ চাকৰি। গতিকে আমাৰ ল'ৰা ছোৱালী কিন্তু মই ভাবো যে ভাৰতীয় সেনাত, আৰ্মি হওক, নেভি হওক, এয়াৰফৰ্চ হওক, সশস্ত্ৰ সেনাত যাব লাগিব। আৰু ইয়াৰ লগত আৰু এটা কথা অনুকূৱাই দিছো, সেইটো হ'ল যে আমাৰ অৰ্ধসামৰিক যোনবোৰ বাহিনী আছে তাৰো 12 লাখ মান আছে, 12 লাখ বা 12.5 লাখ হ'ব যদি আমি CRPF, BSF, ITBP সকলোকে মিলাও। গতিকে তাতো অনেক চাকৰি আছে, আৰু আমি হলো লাচিতৰ, বীৰ লাচিতৰ দেশৰ মানুহ, আমি হলো চিলাৰায়। গতিকে আমাৰ ল'ৰা ছোৱালীৰ ইমান প্ৰতিভা আছে, আদৰ্শ আছে, গতিকে নিশ্চয় আমাৰ ল'ৰা ছোৱালীবোৰ সামৰিক বাহিনী, অৰ্ধসামৰিক চেষ্টা কৰিলে পাব পাৰে। কিন্তু ইয়াৰ কাৰণে এটা কথা যে কষ্ট কৰিব লাগিব, নিজকে ট্ৰেইন কৰিব লাগিব, কাৰণ আমি দেখিছো যে কষ্ট কৰিলেহে ফল পাব। আৰু এটা সুযোগো আছে যথেষ্ট, আৰু দেশৰ প্ৰতি সেৱা আগবঢ়োৱাৰ যিটো এটা সুযোগ আছে। শেষত আমি সামৰিম আৰু এই কথাটো যে এই সময়ত আপুনি ভাৰতীয় সামৰিক বাহিনীৰ বৰ্তমান যিসকলে কৰ্মৰত জোৱান, তেখেতসকলৰ প্ৰতি তেখেতসকলক আমি শ্ৰদ্ধা জনাইছো, আৰু তেখেতসকলক লৈ আমি গৌৰৱ কৰোঁ। আৰু ইতিমধ্যে আমাৰ কাৰণে যিসকলে আত্মত্যাগ কৰি গৈছে তেখেতসকলৰ প্ৰতি আমি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছো। আপুনি শেষত কি ক'ব এই অনুষ্ঠানটো, অপাৰেশ্যন সিন্দুৰ লৈ পেলাই? মই শেষত যে আমি যোনসকল শ্বহীদ হৈছিল বিশেষকৈ পেহেলগামৰ আক্ৰমণত, আৰু লগতে ভাৰতীয় সেনাৰ যিসকল শ্বহীদ হৈছিল স্মৰণ কৰিছো আৰু শ্ৰদ্ধাঞ্জলি দিছো। আৰু লগতে দেশক মই এইটো, সকলো জনতাক মই এইটো ক'ব খুজিছো যে ভাৰতীয় সেনাৰ ওপৰত আপোনালোকৰ যি বিশ্বাস, যি আস্থা আছে সেইটো ৰাখিব, আৰু ভাৰতীয় সেনাক আপোনালোকে মনোবল দিব লাগে, কাৰণ দুৰ্গম অঞ্চলত থাকে। আৰু মনত ৰাখিব যে আজি পৃথিৱীৰ ভিতৰত যদি মই শ্ৰেষ্ঠ সেনা বুলি কম, সেইটো হ'ব ভাৰতীয় সশস্ত্ৰ সেনা। আৰু আমাৰ সেনাৰ নিচিনা যি বীৰত্ব আমাৰ সেনাই দেখাইছে বা সৈনিকসকলে দেখাইছে, সেইটো খালি মই কোৱা কথা নহয়। আমাৰ যেতিয়া সৈনিকসকল যেতিয়া ইউনাইটেড নেশ্যনৰ, কাৰণ ইউনাইটেড নেশ্যনৰ বিভিন্ন দেশত অভিযান আমাৰ সেনাসকলৰ পৰা যায়, তেতিয়া আমি দেখিছো যে বাহিৰৰ কমাণ্ডাৰ সকলেও বিচাৰে যে ভাৰতীয় সৈনিক আমাৰ টুকুৰিত বা আমাৰ লগত থাকক, আৰু সেইটোৱে দেখায়
যে বিশ্বৰ ভিতৰত আমি সৰ্বশ্ৰেষ্ঠ। এটা সুনাম আছে। হয়, আমি সকলোৱে গৌৰৱ কৰিব পাৰোঁ আমাৰ সামৰিক বাহিনীক লৈ, আৰু তেখেত নিজেই 3টা দশকৰো অধিক কাল হয়। আপুনি কাৰ্যনিৰ্বাহ কৰি আহিছে ভাৰতীয় সেনাত, আৰু কিমান কষ্ট কৰি কিমান কম বয়সতে তেখেতে ভাৰতীয় সেনাত যোগদান কৰিছিল সেই কথাটো আমি আজি ইয়াত তেখেতে প্ৰকাশ কৰিলে। আমাৰ যুৱক যুৱতীসকলো নিশ্চয় উৎসাহিত হ'ব তেখেতৰ কথাৰ পৰা। আৰু ইয়াৰ লগতে অপাৰেশ্যন সিন্দুৰৰ আজি প্ৰথম বৰ্ষপূৰ্তিত আমি শ্ৰদ্ধাৰে স্মৰণ কৰিছোঁ ভাৰতীয় সামৰিক বাহিনীৰ ত্যাগ, তেওঁলোকৰ সাহস, তেওঁলোকৰ পৰাক্ৰমক, আৰু শ্বহীদসকলৰ প্ৰতিও আমি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছোঁ। আৰু আজিৰ এই অনুষ্ঠানটো আমি ইমানতে সামৰণি মাৰিছোঁ। ধন্যবাদ।